বাংলাদেশত সংঘটিত হোৱা অমানৱীয় নাৰকীয় ঘটনাৰ বিৰুদ্ধে বৰপেটা ৰোডত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বৰপেটা ৰোড শাখা আৰু সদৌ BTC ৰঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ। বাংলাদেশ চৰকাৰ হাই হাই, মহম্মদ ইউনুছ হাই হাই, বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কঁপাই তোলে বৰপেটা ৰোডৰ আকাশ বতাহ। বাংলাদেশত উগ্ৰ মৌলবাদীসকলে দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকজনক পাশবিক নিৰ্যাতন চলাই অৱশেষত জীৱন্তে অগ্নিদগ্ধ কৰি জ্বলাই দিয়া ঘটনাৰ পিছতেই জাঙুৰ খাই উঠিছে বিশ্বৰ বিভিন্ন দল সংগঠন আৰু আজি উক্ত ঘটনাৰ বিৰুদ্ধে বঙালী ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰি উত্তাল প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে উক্ত অমানৱীয় নাৰকীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে কয় যে এয়া কোনো মানুহৰ কাম নহয়, এয়া মানৱৰূপী দানৱৰ নিকৃষ্ট কাণ্ড। এই ঘটনা সম্পূৰ্ণ বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ নেতৃত্বত সংঘটিত হৈছে আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বাংলাদেশ প্ৰশাসন। আৰু এক কথাত ক'বলৈ গ'লে বাংলাদেশত আৰক্ষী প্ৰশাসনৰ আছে বুলি বিশ্বাস নহ'লে এনেকুৱা এক নিকৃষ্ট ঘটনা কেনেকৈ সংঘটিত হ'ল। তেখেতসকলে আৰু কয় যে মহম্মদ ইউনুছ আচলতে নোবেল বঁটা লাভ কৰাৰ যোগ্য নহয়, গতিকে নোবেল কৰ্তৃপক্ষই তেখেতৰ পৰা নোবেল বঁটা ঘূৰাই ল'ব লাগে। ইয়াৰ উপৰিও বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ কামনা কৰিছে প্ৰতিবাদকাৰীসকলে। আজি আমি আমাৰ বৰপেটা জিলা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিলা সমিতি আৰু সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলা সমিতিৰ যৌথ উদ্যোগত আমাৰ বৰপেটা ৰোডত এক প্ৰতিবাদী ধিক্কাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলোঁ, কিয়নো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ যুৱকজনক যেনেকৈ নৃশংসভাৱে হত্যা কৰা হ'ল, সেই হত্যাৰ প্ৰতিবাদত আমি ধিক্কাৰ কাৰ্যসূচী হাতত লৈছোঁ। আমি দেখিবলৈ পাওঁ যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সঘনাই আমাৰ হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত এক আক্ৰমণ আমি দেখিবলৈ পাওঁ আৰু এই সমগ্ৰ নজিৰ ভংগ কৰি পেলাই এইবাৰ তেওঁলোকে দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনক, নিৰীহ ব্যক্তিজনক, এক কৰ্মচাৰীক তেওঁলোকে পুলিচৰ বেষ্টনীৰ মাজৰ পৰা মুক্ত কৰি দিয়ে আৰু চৰকাৰী চক্ৰান্তৰ ফলেদি এওঁক পিটি মাৰি অৰ্ধমৃত অৱস্থাত জ্বলাই দিয়া হয় আৰু জ্বলাই দিয়াৰ পিছত সেই দেহৰ ওপৰত দগ্ধ হোৱা দেহৰ ওপৰত তেওঁলোকে পাশবিক আক্ৰমণ কৰে। এই ঘটনা ধিক্কাৰজনক আৰু গোটেই বিশ্বই আমি লজ্জানত হৈছোঁ আৰু এই মানৱতাক ভুলণ্ঠিত কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ আৰু তাৰ ফলস্বৰূপে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ লগত বৰপেটা জিলাৰ সভাপতি আৰু আমাৰ বাক্সা জিলাৰ সভাপতি আৰু সকলোকে আদি কৰি বিভিন্ন কৰ্মকৰ্তাসকল ইয়াতে উপস্থিত আছে। আৰু আমি এই কথা ক'ব খোজোঁ যে ইতিমধ্যে আমাৰ অসমতো আমি দেখিবলৈ পাইছোঁ যে অস্থিৰ অৱস্থা আমাৰ কাৰ্বি আংলঙত হৈ আছে। আমি চৰকাৰক আহ্বান জনাব খুজিছোঁ যে এই চেগতে তাতে যি শান্তি প্ৰচেষ্টা সেইটো অতি সোনকালে ফিৰাই আনিব লাগে। তাতে যি গোষ্ঠী সংঘৰ্ষ বা এক অশান্ত পৰিৱেশ বিৰাজমান হৈ আছে, সেই পৰিৱেশটো অতি সোনকালে শান্তিৰ পৰিৱেশলৈ ঘূৰাই আনি পেলাই পুলিচ প্ৰশাসন আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাব খুজিছোঁ যাতে অতি সোনকালে আমাৰ কাৰ্বি আংলং জিলাতো শান্তি প্ৰতিষ্ঠা হয়। এই কথাটো সঁচা যে যিজন ব্যক্তিয়ে শান্তিৰ বাবে নোবেল লাভ কৰিছে তেওঁৰ ৰাষ্ট্ৰত শান্তিৰ এই নমুনা ফপলা স্বৰূপ আমি দেখিবলৈ পাইছোঁ। বাংলাদেশৰ যি অশান্তি পৰিস্থিতি সৃষ্টি হৈছে তাৰ ইউনিছ চৰকাৰ যিটো তাৰমানে তাতে গভৰ্ণমেণ্ট চলি আছে, তেওঁ শান্তি নোবেল পুৰস্কাৰ পাইছিল। আমি ভাবোঁ তেওঁ আচলতে শান্তি নোবেল বঁটা পোৱাৰ যোগ্যতা নহয় আৰু যি ব্যক্তিসকলে তেখেতৰ শান্তিৰ বঁটা দিছিলে এতিয়া বৰ্তমান তেখেতৰ এই শান্তিৰ নোবেল বঁটাটো ঘূৰাই ল'ব লাগে। এইটোৱে আমাৰ আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰচেষ্টাত আজি বৰপেটা ৰোডৰ মাজমজিয়াত বাংলাদেশৰ যি বৰ্বৰ নাৰকীয় যি হত্যাকাণ্ড সংঘটিত কৰে, এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি প্ৰতিবাদ সাব্যস্ত কৰোঁ আৰু এই কাণ্ডটোক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ বাক্সা জিলাৰ BTC ফেডাৰেশ্যনৰ তৰফৰ পৰা। আৰু এই সম্পূৰ্ণ ঘটনাটো বাংলাদেশ চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আমি ভাবোঁ, কাৰণ জড়িত নহ'লে এটা মুকলি স্থানত ৰাজহুৱা স্থানত এটা জ্বলন্ত দেহা এটা জ্বলাই দিয়াৰ সাহস কেনেদৰে গতাব পাৰে। গতিকে এই ক্ষেত্ৰত আমি ইউনিছ চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে ভাৰত চৰকাৰৰ যি প্ৰতিক্ৰিয়া আজিলৈকে আমি পাব লাগিছিল সেই প্ৰতিক্ৰিয়া কিন্তু আজিলৈকে পোৱা নাই। হিন্দুত্বৰ নামত তেওঁলোকে চৰকাৰ চলাই আছে, হিন্দুত্বৰ কথা কৈ তেওঁলোকে চৰকাৰ চলাই আছে, কিন্তু হিন্দুত্বৰ নামত ৰাজনীতিহে কৰি আছে। তেওঁলোকে আজিলৈকে কোনো ধৰণৰ প্ৰধানমন্ত্ৰীজনৰ পৰা আমি আজিলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি নাপালোঁ। আজি হিন্দুৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল, যি একশ্যন আজি আৰম্ভ কৰিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু আমি ফপলা স্বৰূপ দেখা পাইছোঁ।